আজি তাতে অভাৱ হৈছে নহয়, ইটাভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বঁটাৰে মাতিব তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। প্ৰথম মিয়াৰ চৰ্দাৰ, বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলে আহি দেখুৱাকচোন বাৰু ইয়ালৈ। তাক চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াই দিয়া হ'ব, সেইটো স্পষ্টকৈ আমি কৈ দিছোঁ। আৰু এইখন যুঁজ খিলঞ্জীয়াৰ অখিলঞ্জীয়াৰ যুঁজ, এইখন যুঁজ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ, এখন যুঁজ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ। বাংলাদেশী চৰ্দাৰে আমাক ক'ৰবাৰ পৰা ধমকি লগাব, আমি ভয় খাম, আমি লাগিলে MLA হওক কিবা হওক, এইবিলাক আমাৰ লগত কথা নাই। কিন্তু এটা কথা, বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাকচোন। যদি আশ্ৰাফুলক আমি চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াব নোৱাৰোঁ, ৰাজহুৱা জীৱন ত্যাগ কৰিম, স্পষ্টকৈ এইটো আমি ঘোষণা কৰিছোঁ। ক'ৰবাত মুখ্যমন্ত্ৰী আপোনাৰ মতে পৰিচালিত হয়, তেওঁ যিহেতু অভিযোগ উত্থাপন কৰিছে। মই বিজেপিৰ মানুহ নহয় মুখ্যমন্ত্ৰী মোৰ মতে পৰিচালিত হ'বলৈ। আমি জাতীয় জীৱনত আছোঁ, জাতীয় জীৱনত আমি কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত আমি এইখন সংগ্ৰাম কৰা নাই। এইখন সংগ্ৰাম হৈছে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। ইয়ালৈ আহিব নিদিওঁৱেই, কোনো কাৰণতে আহিবলৈ নিদিওঁৱেই, এইটো স্পষ্ট কথা। আৰু যদি বাৰে বাৰে আমাৰ খিলঞ্জীয়া মানুহখিনিক চেলেঞ্জ কৰি থাকে তেন্তে এখন ভয়ংকৰ যুদ্ধলৈ সাজু থাকক, কাৰণ আমাৰ মানুহ বহি নাথাকিব নহয়। এনেকৈ যদি সদায় খিলঞ্জীয়া মানুহখিনিক হেৰি কৰি থাকিবলৈ হয়, জোকাই থাকিবলৈ হয়, তেতিয়ালৈকে আমি বহি থাকিম, আমিওতো প্ৰতিবাদ কৰিম, আৰু ভয়ংকৰ প্ৰতিবাদ হ'ব। আৰু আকৌ কৈছোঁ, আক্ৰমণ যদি কৰাৰ কিবা পৰিকল্পনা হৈছে তেন্তে প্ৰত্যাক্ৰমণৰ বাবে সাজু থাকক, একদম স্পষ্ট কথা। উজনি অসমত এনেকুৱা এটা আমাৰ দুৰৱস্থা হোৱা নাই যে উজনি অসমত থলুৱা শ্ৰমিকৰ ইমান অভাৱ ঘটা নাই যে আমি বাংলাদেশী যিসকল অবৈধ অনুপ্ৰৱেশকাৰী আছে তেখেতসকলৰ যিবিলাক শ্ৰমিক, এই শ্ৰমিকসকলক ৰাঙলী শৰাই দি উজনিলৈ আমি নিমন্ত্ৰণ কৰিব লাগিব। গতিকে আমি চেঙা বিধায়কগৰাকীৰ এই কথাবিলাকক আমি ধিক্কাৰ দিছোঁ। তেখেতে যিটো এটা সাম্প্ৰদায়িকতাৰ এটা ৰহণ সানিব বিচাৰিছে, সেইটো আমি ধিক্কাৰ জনাইছোঁ। আৰু আচলতে তেখেতে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা আৰু তামোল পাণক তেখেতে বুজি নোপোৱাটো স্বাভাৱিক, কাৰণ তেখেতে নামনি অসমৰ বিধায়ক। আৰু সাধাৰণতে যি বাংলাদেশী অবৈধ প্ৰব্ৰজনকাৰী ভোট লৈ তেখেতে জয়ী হৈ আহিছে, গতিকে তেখেতে আমাৰ স্বাভিমানক নজনাটো স্বাভাৱিক কথা। আৰু তেখেতে আৰু তেনেধৰণৰ তেখেতৰ ভোট বেংক ৰক্ষাৰ স্বাৰ্থত তেনেধৰণৰ কথা কোৱাটো স্বাভাৱিক কথা। কিন্তু আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ, তেখেতৰ পৰা আমি কোনো ধৰণৰ ক্ষমা কিবা কিবি আমি বিচৰা নাই। আমি এটা পোনপটীয়া কথা কৈছোঁ যে আপুনি যিমান পাৰে চেষ্টা কৰে, আপুনি চেষ্টা কৰক যাতে আপুনি যি অবৈধ নাগৰিকক আপুনি প্ৰতিনিধিত্ব কৰে তেখেতসকল যাতে উজনিলৈ নহাকৈ থাকিবৰ কাৰণে যি ধৰণৰ আপুনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে কৰক। কাৰণ আমি ইয়ালৈ কাৰোবাক ৰাঙলী শৰাই দি নিমন্ত্ৰণ কৰাটো বাদেই, আমি উজনি অসমত যাতে এই অবৈধ অনুপ্ৰৱেশকাৰী মানুহবিলাকে আহি শ্ৰমিক হিচাপে যাতে কাম কৰিব নোৱাৰে, তাৰ বাবে আমি উজনি দল সংগঠনবিলাকে আমি টাই আহোম যুৱ পৰিষদে কঠোৰভাৱে আমি দৃষ্টি নিক্ষেপ ৰাখিছোঁ, আৰু এই আমাৰ কাৰ্যসূচী অনাগত দিনতো অব্যাহত থাকিব। আশ্ৰাফুল হুছেইনে এইসকল সন্দেহযুক্ত নাগৰিকক আমাৰ ইয়ালৈ তামোল পাণ দি বা গামোচা দি নিমন্ত্ৰণ কৰাৰ যিটো কথা কৈছে, সেইটো এটা অতি হাস্যকৰ কথা। নিমন্ত্ৰণ দিয়াটো প্ৰশ্নই নাহে। যদি আশ্ৰাফুল হুছেইনে যদি নিজেই ইটাভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে, আশ্ৰাফুল হুছেইনে যদি নিজেই ইটাভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে, তেতিয়াহ'লে তেওঁ আহিব পাৰে। আমি তেওঁক কিন্তু চেণ্ডেলৰ মালাৰে আদৰণি জনাম, যদি আশ্ৰাফুল হুছেইন নিজেই কাম কৰিবলৈ আহে। দ্বিতীয়তে আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, এতিয়া উজনি অসমত যেতিয়া লাহে লাহে মিয়া নাইকিয়া হৈছে, যেতিয়া মিয়া নাইকিয়া হৈছে, এতিয়া আমি গলিবিলাকত যেতিয়া গৈছোঁ, বিড়ি গুণটো নোহোৱা হৈছে, বিড়ি গুণমুক্ত হৈছে। তাৰমানে আগতে এইটো গলি যাবই নোৱাৰে, বিড়ি গোন্ধাই, ইফালে যাবই নোৱাৰে, বিড়ি গোন্ধাই। এতিয়া অন্ততঃ উজনি অসম বিড়ি গুণমুক্ত হৈছে। আৰু আশ্ৰাফুল হুছেইনৰ দৰে এটা বাংলাদেশী ৰক্ষকে অনাগত দিনত যাতে আমাৰ স্বাভিমানক যাতে কোনো ধৰণৰ প্ৰশ্ন নকৰে বা উপলুঙাসূচক মন্তব্য নকৰে, সেই কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সকীয়াই দিলোঁ। সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে কেতিয়াও উজনি অসমলৈ মিয়া অনাৰ প্ৰসংগত নাই। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগত আমাৰ খিলঞ্জীয়া যিসকল ইটাভাটাৰ মালিক আছে, তেওঁলোকে এটা আলোচনাত বহিব বিচাৰিছিলে আৰু তেওঁলোকে আমাৰ পৰা পৰামৰ্শ লৈছিলে, কিন্তু আমি তেওঁলোকক কোনো ধৰণৰ
আমি তেওঁলোকক কোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়া নাছিলোঁ। আমাৰ কথা এটাই স্পষ্ট, আমাৰ সিদ্ধান্ত আছিলে যে উজনি অসমত কোনো কাৰণতে কেতিয়াও সন্দেহযুক্ত নাগৰিকৰ দপদপনি নচলিব। উজনি অসমতে নহয়, সমগ্ৰ অসমত কেৱল মাত্ৰ খিলঞ্জীয়াৰ দপদপনি চলিব লাগিব।